না আজি কিছুদিন পূৰ্বে এনেকুৱা কথা কোৱাৰ পিছত মই এটা প্ৰতিবাদো জনাইছিলো, কিন্তু আজি প্ৰেক্টিকেলি দেখা গ'ল যদিও এয়া এতিয়া নহ'লে হয় এনেকুৱা বক্তব্য ৰখাৰ কাৰণে অতি সোনকালে ইভিকশ্যনটো হৈ গ'ল, উচ্ছেদটো হৈ গ'ল। আৰু এইকাৰণে ৰাতুল কলিতাক এতিয়া প্ৰশ্নদেহী কৰিব লাগে পাৰ্টিৰ ফালৰ পৰাও, সিহঁতৰ পাৰ্টিৰ ফালৰ পৰা এনেকুৱা বক্তব্য দিয়াৰ অধিকাৰ তেওঁ ক'ত পালে। আৰু আমাৰ চামাগুৰি সমষ্টিৰ মানুহ এই সম্পৰ্কে অলপ সজাগ সাৱধান বক্তব্য দেওয়া উচিত আৰু ৰাতুল কলিতাৰ বিৰুদ্ধে এটা আৱাজ উঠোৱা উচিত। আৰু ৰকিবুল হুছেইনৰ সন্মুখত এনেকুৱা বক্তব্য ৰখাৰ পিছত অন্তত ৰকিবুল চাহাবে এটা বাধা দিব লাগিছিল যে এনেকুৱা বক্তব্য ৰখা উচিত হোৱা নাই, মিটিঙৰ শেষত হ'লেও ক'ব লাগিছিল। কিন্তু আজি এতিয়া যে এনেকুৱা অমানৱিক অত্যাচাৰ আৰু উচ্ছেদ হ'ল, এই সম্পৰ্কে ৰাইজৰ আদালতত মই এটা বিচাৰ দিলোঁ। এই বিচাৰটো ৰাইজে কৰিব। আৰু ৰকিবুলক যে ভয় নকৰে এই কথাটো কিয় ক'ব লাগে? ধুবুৰীৰ উচ্ছেদ হোৱাৰ পিছত, গোৱালপাৰাত উচ্ছেদ হোৱাৰ পিছত আকৌ এইজন স্পক্সমেন ৰাতুল কলিতাই কিয় এনেকুৱা বক্তব্য ৰাখিব লাগে? ৰকিবুলক যদি ভয়ে কৰিলে হয় তেনেহ'লেতো আৰু ধুবুৰী সংসদীয় সমষ্টি এলেকাত গোৱালপাৰাত এনেকুৱা উচ্ছেদ নহ'লে হয়। গতিকে উচ্ছেদটো আমাৰ এনেকুৱা হ'ব ধৰিছে যে এতিয়া চামাগুৰি সমষ্টিৰ প্ৰত্যেকটো এলেকাতেই য'তে য'তে মানে নোটিচ দিছে উচ্ছেদ হ'বই, আৰু উচ্ছেদ আৰু এতিয়া ভালদৰে হ'ব। এই সম্পৰ্কে কংগ্ৰেছৰ ৰাতুল কলিতাই এটা বিহিত ব্যৱস্থা কৰা উচিত যাতে উচ্ছেদ নহয়। আৰু এটা কথা আপোনাৰ ৰাইজে অভিযোগ কৰিছে যে চামগুৰি সমষ্টিৰ যিটো বকতগাঁও উচ্ছেদ চলি আছে, এই উচ্ছেদ চলি খা খবৰ ল'বলৈ আপোনাৰ কংগ্ৰেছৰ কোনো প্ৰতিনিধি অহা নাই, বৰঞ্চ যিজন আপোনাৰ নগাঁও লোকসভাৰ MP আছে প্ৰদ্যুৎ বৰদলৈ, তেখেতেও খবৰ লোৱা নাই বা সাংসদ ৰকিবুল হুছেইনেও খবৰ লোৱা নাই। মানে উচ্ছেদ হোৱাৰ পিছত আজিলৈকে প্ৰথমটো আপোনাৰ যিটো উচ্ছেদৰ নোটিচ আহিছিল তেতিয়া মই সেইটো এলেকাত গৈ থিয় হৈছিলোঁ, ডিচিক ৰিকুৱেষ্ট কৰাৰ পিছত বহুত দিন গ'ল। কিন্তু কোনটো উচ্ছেদ এলেকাত আজি আমাৰ যিজন MP প্ৰদ্যুৎ বৰদলৈ বা আমাৰ ধুবুৰীৰ MP ৰকিবুল হুছেইন, তেওঁতো 25 বছৰ প্ৰায় 25 বছৰ 24 বছৰমান MLA আছিল, তেখেতে 15 বছৰমান মন্ত্ৰী আছিল এই চামাগুৰি সমষ্টিৰ পৰা। আজি চামাগুৰি সমষ্টিত উচ্ছেদ হৈ আছে, তেওঁৰ ল'ৰাক খেলাব, তেওঁ খেলক, সেইটো কথা নহয়। মানে অন্তত মানৱতাৰ খাতিৰত অন্তত ৰকিবুল হুছেইন আহিব লাগিছিল আৰু আমাৰ MP প্ৰদ্যুৎ বৰদলৈ আহিব লাগিছিল। কিন্তু আপোনাৰ কোনো জাগাতেই MPও নাযায়, এই আমাৰ ধুবুৰীৰ সংসদো নাযায়। সিহঁতে ভাবি আছে যে মুছলমানে আৰু কি কৰি, মুছলমানটো উপায়হীন আমাক ভোট দিবই। গতিকে উচ্ছেদ হৈ আছে, এতিয়া বিজেপি কৰি আছে, বিজেপিয়ে উচ্ছেদ কৰি আছে। বিজেপিয়ে উচ্ছেদ কৰাটো এইটোতো উচ্ছেদটো ডিউ আছিল। বিজেপিয়ে যিটো উচ্ছেদ কৰি আছে এইটোতো কংগ্ৰেছে মানে 2011 চনত আইনো পাছ কৰি গৈছে যে ফৰেষ্ট লেণ্ডত উচ্ছেদ হ'ব লাগিব, ফৰেষ্ট লেণ্ডত উচ্ছেদ হ'ব লাগিব। গতিকে ৰকিবুল হুছেইনৰ এইবিলাক মানুহতো ৰকিবুল হুছেইনৰ নহয়, এইবিলাক চব মিয়া মানুহ উচ্ছেদ হৈ আছে। অসমত যিমান উচ্ছেদ হৈ আছে চব মিয়া মানুহ হৈ আছে, এইটো কোনে নাজানে। আৰু মিয়া মানুহৰ উচ্ছেদ হ'লে ৰকিবুল হুছেইনৰ কি হ'ল? ৰকিবুল হুছেইনৰ ক'বলগীয়া একো নাই। আমাৰ প্ৰদ্যুৎ বৰদলৈ কি হ'ল? প্ৰদ্যুৎ বৰদলৈ ক'বলৈ নাই, পাৰ্টিৰ এটা সিদ্ধান্ত বোধে আছে, পাৰ্টিৰ এটা সিদ্ধান্ত বোধে আছে যে মুখত লেগাম লগাই থাকিবা, তোমালোকে ইয়াত নামাতিবা, কাৰণ উজনি সময়ত আমাৰ অসমীয়া হিন্দু মানুহৰ ভোট পাব লাগিব, মেইন ষ্ট্ৰীমৰ ভোট পাব লাগিব। গতিকে যিটো উচ্ছেদ চলাই আজিৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ লগাৰো কাৰণ আছে। তেওঁ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী কেনেকে হ'ব লাগে চব কাম কৰিবলৈ তেওঁ প্ৰস্তুত। দ্বিতীয়বাৰ অসমৰ মুখ্যমন্ত্ৰী হ'বলগীয়া যি পৰিস্থিতি আছে চব পৰিস্থিতিয়ে মোকাবিলা কৰিব। আৰু তেখেত চেলেঞ্জ কৰি লৈছে নহয়, মিয়া মানুহক আৰু মই 10 বছৰ ধবাই ৰাখিম, মিয়া মানুহৰ ওপৰত যি কৰিব লাগে কৰিব। তাৰ মানে কি, ইয়াত 30% মুছলমান, 34% মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে বাকী মেজৰিটি হিন্দুবিলাক খুচ হ'ব, আনন্দিত হ'ব, আৰু তেখেত আকৌ মুখ্যমন্ত্ৰী হ'ব। তেখেতৰ হ'ল এইটো ধান্দা। আৰু কংগ্ৰেছীসকলৰ ধান্দা হ'ল যে আমি মাইনৰিটি, আমি মিয়া মুছলমানৰ উচ্ছেদ যদি হয় তাত আমি কথা ক'বলৈ যাওঁ তেনেহ'লে আমাৰ ভোট উজনি সময়ত নাইকিয়া হৈ যাব। গতিকে কংগ্ৰেছে উজনি সময়ৰ ভোট লৈ থাকক, নামনি সময়ত এই মিয়া মুছলমানৰ ভোটৰ কোনো প্ৰয়োজন নাই। গতিকে মই আজি উচ্ছেদটো এতিয়া আৰম্ভহে হৈছে, উচ্ছেদটো আৰু হ'ব।
গতিকে প্ৰতিবাদটো আমি ক'তো কৰিব নোৱাৰো, কোনেও নকৰে, তাতে নাযাওঁ, কোনো দল সংগঠন তাত জাগাত গৈতো প্ৰতিবাদ নকৰিব। এনেই আমি কথাবিলাক আমি প্ৰতিবাদ কৰি আছো। যেনেকৈ আজিৰ যিটো পৰিস্থিতি হৈছে, আজি 2 দিন ধৰি যিটো নগাঁও আপোনাৰ হেৰিত যিটো হৈছে, গতিকে আজি আমাৰ বকত গাঁৱত যিটো পৰিস্থিতি সৃষ্টি হৈছে, লুটুমাৰীত যিটো অৱস্থাৰ সৃষ্টি, আজি মানুহবিলাকতো মুক্ত আকাশৰ তলতো থাকিব মানে ঠাই নাই, কতো জাগাত ঠাই নিদিয়ে। আৰু যিবিলাক অঞ্চলত উচ্ছেদ হৈ আছে, সেইবিলাক অঞ্চলততো মানে আপোনাৰ মানুহৰ এনেকুৱা অৱস্থা হৈছে যে মানৱীয় কোনো মানে সিহঁতৰ কোনো হেৰি নাই। আৰু গভৰ্ণমেণ্টৰতো নিষ্ঠুৰ, গভৰ্ণমেণ্টৰ এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিছে, গভৰ্ণমেণ্টৰ আমাৰ মানুহৰ প্ৰতি কোনো সদয় ভাৱে নাই। কাৰণ আজি বহুদিন পিছত কংগ্ৰেছত থাকি চিফ মিনিষ্টাৰ হ'ব পৰা নাই, এই মিয়া মুছলমান MLA কেইটা ভোট দিয়া নাছিল, এতিয়া তাৰ মনত আছে নহয়, মৌবাৰীত কি অৱস্থা হৈছিল। গতিকে এইজন মুখ্যমন্ত্ৰী এতিয়া মিয়া মানুহক যিমান অত্যাচাৰ কৰিব পাৰে সিমান অত্যাচাৰ কৰিবলৈ সি প্ৰস্তুত। খালি ইভিকশ্যনে নহয়, অন্যান্য ক্ষেত্ৰতো, অৰ্থনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত। আৰু তেখেতটো মানে এতিয়া যি হৈ আছে সেই হৈ আছে। আৰু তাততো কেবিনেট এখন সিদ্ধান্ত লয়, কংগ্ৰেছে 5 বছৰে যিমান কেবিনেট কৰা নাই, তেখেতটো এই 15 বছৰে যিমান কেবিনেট কৰিব পৰা নাই। আৰু এইজনতো 4 বছৰত তাতকৈ বেছি কেবিনেট কৰি পেলাইছে। কেবিনেটৰ সিদ্ধান্ত আৰু কাম আৰু কথা, তেখেতে স্পোক্সমেন, তেখেতে চিফ মিনিষ্টাৰ, তেখেতে অল ইন অল। গতিকে ইয়াততো ছেকেণ্ড মেন নাই নহয়। এটা কথা, যিবিলাকৰ ভূমি নাই, ভূমিহীন মানুহবিলাকক আপুনি কি আহ্বান জনাব? না, মাননীয় অসমৰ মুখ্যমন্ত্ৰীতো এইটো কৰাৰ আগতো ছাৰ্ভে কৰিছে। গোটেই অসমত বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 এইবিলাক তোৰ ছাৰ্ভে হৈ গৈছে। অসমত কিমান মিয়া মুছলমান মানুহৰ মাটি নাই, এই কথাটো কোনেও নাজানিলে অসমৰ মুখ্যমন্ত্ৰী ভালদৰে জানে। তেখেতৰ উচিত যে সেই লেণ্ডলেছ মানুহবিলাকৰ এটা ছেটেলমেণ্ট কৰা দৰকাৰ। আৰু তেখেতকতো আমি দাবী জনাব পাৰো, তেখেতৰতো এই মেণ্টেলিটি নাই যে অসমৰ মিয়া মুছলমান ভূমিহীনখিনিক মাটি দিব। এইটো আল্লাহৰ ওপৰত ভৰসা কৰি থাকিব লাগিব। আৰু আমাৰ মানুহৰ ওপৰততো যিটো অত্যাচাৰ চলি আছে, এইটো ষ্টাৰ্টহে হ'ল। মই তোক বুজি পাওঁ, এই মানুহজন কিমান দূৰলৈ যাব পাৰিব, তেওঁ কোন কাম কৰিব নোৱাৰে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী, আজি তাৰ লগত পুলিচ মিলিটাৰী চব আছে, প্ৰশাসন তাৰ লগত আছে। প্ৰশাসন নাথাকিলেতো এইবিলাক কাম তেখেততকৈ আৰু ডাঙৰ মানুহে কৰিব নোৱাৰে নহয়। আজি তেখেতৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হৈছে। এনেকুৱা মুখ্যমন্ত্ৰী তৰুণ গগৈ 15 বছৰ আছিলে। তেখেতে যদি এইবিলাক এৰেঞ্জমেণ্ট কৰি গ'লে হয়, আজি এই মানুহজনে এনেকুৱা অত্যাচাৰ আমাৰ ওপৰত কৰিব নোৱাৰিলেহেঁতেন। যিবিলাক মানুহ ফৰেষ্ট লেণ্ডত আছিলে, আজি ৰকিবুল হুছেইন, মহম্মদ ইদ্ৰিছ চাহাবৰ দিনতে হোৱা নাই ৰেভিনিউ মিনিষ্টাৰ, আমাৰ সমস্যা সমাধান হোৱা নাই। আজি ছাপ্লাই মিনিষ্টাৰ নজৰুল আছিলে, আজি নুৰুজ্জামান চৰকাৰ কেবিনেট মন্ত্ৰী আছিলে, আজি ছিদ্দিক আহমেদ অলপ দিনৰ কাৰণে আছিলে। কিন্তু এখেতসকলে যদি তৰুণ গগৈক দি পেলাই যিসকল মানে আপোনাৰ হেৰি VGR PGR য'তেই থাকক, বা ফৰেষ্ট লেণ্ডত আমাৰ মানুহ যদি আছিলে, বিকল্প জেগা এৰেঞ্জ কৰি যদি 2 বিঘা মাটিৰ মানুহবিলাক দি তাৰ পৰা উঠাই এই কামটো কৰি থৈ গ'লে হয়, আজি NRCৰ কামটো যদি কমপ্লিটলি কৰি থৈ গ'লে হয়, আজি ভোটাৰৰ সমস্যাটো যদি সমাধান কৰি থৈ গ'লে হয়, তদন্ত কৰি এটা পৰিয়ালৰ এজন মানুহৰ নামত দি আৰু বাকীবিলাক মানুহৰ নামত দি নহয়। গতিকে কেনেকৈ বাবাৰ নামত দি নাই, ল'ৰাৰ নামত দি আহিল, এইবিলাক তদন্ত কৰি মই অসমৰ যেতিয়া বিধায়ক আছিলো, মই এছেম্বলিত উত্থাপন কৰিছিলো, মই এছেম্বলিত ফাইল জমা দিছিলো। তৰুণ গগৈ চাহাবক মই